নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ যি গাইডলাইন ওলাইছে, সেই গাইডলাইনৰ মতে ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই স্কুটি গাইডলাইনখনত এটা নিযুত মাইনা আঁচনিৰ বিষয়েও কথা লিখা আছে, গতিকে সেইটো অতি গুৰুত্বপূৰ্ণ সকলোৰে বাবে। প্ৰথম কথাটো হৈছে এইবাৰৰ স্কুটি ছোৱালীখিনিক মিনিমাম 60% নম্বৰৰ ল'ৰাখিনিক মিনিমাম 75% নম্বৰ দিয়াৰ বাবে প্ৰজ্ঞা ভাৰতী স্কিমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হৈছে। অহা বছৰৰ পৰা ছোৱালীসকলকো 75% নম্বৰ পালেহে দিয়া হ'ব বুলি অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। সেয়েহে এইবাৰে শেষবাৰৰ কাৰণে 60% নম্বৰ পালে আপোনালোকে স্কুটি লাভ কৰিব। For better mobility of student, enhance of gross enrollment ratio in the state of Assam, এইকেইটা লক্ষ্য লৈ স্কুটি আঁচনিখন অসম চৰকাৰে প্ৰৱৰ্তন কৰিছে। ইলিজিবিলিটিখিনি হৈছে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী 2024 চনৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰা হ'ব লাগিব, তাৰ আগৰ হ'লে নহ'ব। গাৰ্লছ ষ্টুডেণ্টে 60% বা ততোধিক নম্বৰ পাব লাগিব, বয় ষ্টুডেণ্টে 75% বা ততোধিক নম্বৰ পাব লাগিব। যিসকল ষ্টুডেণ্টে বেটাৰমেণ্ট দিছিলে, ৰিএপ্ৰেঞ্চ কেটেগৰীত দিছিলে, তেওঁলোকে এই আঁচনিৰ দ্বাৰা নাপাব। অৰ্থাৎ আগতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে, ফাৰ্ষ্ট ডিভিজন পোৱা নাছিলে, 2024 চনত তেওঁলোকে বেটাৰমেণ্ট দিছিলে, বেটাৰমেণ্ট দি তেওঁলোকে ফাৰ্ষ্ট ডিভিজন পালে, তেওঁলোকে এই আঁচনিত নাপাব। ড্ৰপ আউট ষ্টুডেণ্টছ আৰ নট ইলিজিবল ফৰ দ্য স্কিম, মানে হৈছে বেটাৰমেণ্ট যিসকলে ড্ৰপ আউট দিছিলে, অৰ্থাৎ যিসকলে 2023 চনতে হায়াৰ ছেকেণ্ডেৰী দিব লাগিছিলে কিন্তু ড্ৰপ আউট দি 2024 চনত দিছিলে, তেওঁলোকে এক বছৰ গেপ হৈ গ'ল, তেওঁলোকে নাপাব এই স্কুটি। ড্ৰপ আউট মানে এইখিনি কথা কোৱা নাই যে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছত ড্ৰপ আউট দিব। আৰু যিসকল ষ্টুডেণ্টে কণ্টিনিউ কৰিব তেওঁলোকৰ শিক্ষা হায়াৰ ছেকেণ্ডেৰী পাছত, তেওঁলোকেহে এই স্কুটি আঁচনিখন পাব। অৰ্থাৎ এইফালৰ পৰা এটা কথা ৰিলেটেড কৰিব পাৰি যে হায়াৰ ছেকেণ্ডেৰী পাছতো তেওঁলোকে এডমিশ্যন ল'ব লাগিব। যদি এডমিশ্যন নলয় তেতিয়াও তেওঁলোকে স্কুটি নাপাব। ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ, লিষ্টখন কালেক্ট কৰিছে সকলো ষ্টুডেণ্টৰ 60% ছোৱালী আৰু 75% ল'ৰাৰ যি লিষ্ট, সেইখন লিষ্ট হায়াৰ এডুকেশ্যন কাউন্সিলৰ পৰা কালেক্ট কৰি তেওঁলোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন.assam.gov.in নামৰ ৱেবছাইটটোত অলৰেডি দিলে, আপোনালোকে হয়তো পালে PDF-খিনি। তাৰপাছত ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে এখন লিষ্ট উলিয়াব প্ৰিন্সিপালৰ, কনচাৰ্ণ প্ৰিন্সিপালৰ স্মুথ ডিষ্ট্ৰিবিউশ্যনৰ বাবে স্কুটি আঁচনিখন। তাৰপাছত সেই কলেজৰ প্ৰিন্সিপালসকলৰ পৰা আপোনালোকে এখন এপ্ৰিচিয়েশ্যন লেটাৰ কালেক্ট কৰিব লাগিব, এখন ডিলাৰত দিবগৈ লাগিব। গভৰ্ণমেণ্টে স্কুটিৰ ৰেজিষ্ট্ৰেশ্যন, ইঞ্চুৰেঞ্চ সকলো পইচা সেই প্ৰিন্সিপালজনৰ হতুৱাই সেই কনচাৰ্ণ ডিলাৰটোক দিয়াই দিব, আপোনালোকে এটকাও তাৰ বাবে দিব নালাগে। এইটো খুব ভাল কথা, আগৰ পৰাই চলি আহিছে, গতিকে এতিয়াও কৈ থওঁ যে স্কুটিৰ কাৰণে আপোনালোকে এটকাও দিব নালাগে। তাৰপিছত আপোনালোকে সেই যিখন কনচাৰ্ণ ডিলাৰলৈ যাব লাগিব, গৈ আপোনালোকে স্কুটি তাৰপাছত ল'ব লাগিব। ডিলাৰৰ পৰা ফোন আহে, আপোনালোকে সেইটো ডেটত আপোনালোকক মাতিব, যাব লাগিব। যদি কিবা কাৰণত ষ্টুডেণ্টজনৰ মৃত্যু হৈছে তেতিয়া তেওঁ লিগেল গাৰ্জেনে গৈ স্কুটাৰখন ল'বগৈ পাৰিব। এতিয়া এটা ডাঙৰ কথা হৈছে যে বেনিফিচিয়াৰী অফ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞা ভাৰতী স্কিম শ্বেল নট বি ইলিজিবল ফৰ নিযুত মাইনা স্কিম, মানে যিসকলে বাণীকান্ত কাকতি বঁটা পায় তেওঁলোকে নিযুত মাইনা আঁচনিৰ কাৰণে যোগ্য নহ'ব। গতিকে যিসকলে কোনোবা ছাত্ৰীয়ে যদি কয় যে মোক স্কুটি নালাগে, তেওঁলোকে নিযুত মাইনা আঁচনি আবেদন কৰিব পাৰিব। ইয়াৰ পৰা এইটো কথা হ'ল যে নিযুত মাইনা আঁচনিখনৰ কাৰণে আপোনালোকে যদি ছেকেণ্ড ডিভিজনো পাইছে, তেতিয়াও আপোনালোকে আঁচনিখনৰ ফৰ্ম ফিল আপ কৰাব পাৰিব, আপোনালোকে পাই যাব। কিয়নো 60% নম্বৰ পোৱালৈকে ছোৱালীয়ে স্কুটিয়ে পাব, আৰু স্কুটি পোৱা ছাত্ৰীসকলে নিযুত মাইনা আঁচনি নাপায়। আৰু গতিকে 60% তলৰ যিসকল ছাত্ৰী আছে তেওঁলোকৰ বাবে নিযুত মাইনা আঁচনি বাট প্ৰশস্ত হ'ল। আপোনালোকৰ বাবে এইটো ভাল খবৰ, যিসকলে 60%তকৈ কম নম্বৰ পাইছে। আৰু হয়তো কোনো গাৰ্লছ ষ্টুডেণ্টে স্কুটি নলওঁ বুলি নকয় নিযুত মাইনা আঁচনিৰ কাৰণে, সেয়েহে
সকলোৱে ল'ব আৰু যিসকলে ল'ব তেওঁলোকে নিযুত মইনা আঁচনি ফৰ্ম ফিল আপ কৰিব নোৱাৰিব যদি পূৰায়ো তেওঁলোকৰ সেই ফৰ্মখন কেঞ্চেল কৰি দিয়া হ'ব গতিকে যদি কোনোবা 60% তলৰ নম্বৰৰ ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছে লাইক এটা কৰি দিব আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰবাৰ ধন্যবাদ